অভিনেত্ৰী অমৃতা গগৈ লগত আচলতে কি ঘটনা ঘটিল সেইদিনা হোটেলত ৰাতি বহুত এটা ডাঙৰ ঘটনা ঘটি গ'ল। সেই ঘটনাৰ বিৱৰণ তেওঁ নিজৰ মুখেৰে দিছে। গতিকে বন্ধু বান্ধৱীসকল, সেই ঘটনাটো কি আছিল প্ৰকৃততে তেওঁৰ মুখেৰে শুনক। যিহেতু তেওঁ ৰাস কৰিবলৈ গৈ হোটেলত এৰাতি থাকিবলগীয়া হৈছিল। আমি দুজনে চিঞৰিবলৈ আৰম্ভ কৰিলো। হোটেল সংযুক্তিৰ ৰুম নম্বৰ 304ত আমি চিঞৰিছো। ৰাতিপুৱা 5:25-26 মানত আমি দুজনীয়ে খুব জোৰেৰে চিঞৰিছো। চিঞৰাৰ লগে লগে ল'ৰাজন আঁতৰি গুচি গ'ল। মই কিন্তু আই হলটোৰ পৰা চকু আঁতৰাই অনা নাই। অকমান সময় পাছত দেখিছো সেই একেজনে ল'ৰা কিন্তু মুখৰ পৰা কাপোৰখন আঁতৰাই পেলাই সি অহা যোৱা কৰি আছে। দুফালে অহা যোৱা কৰিছে দুবাৰ। সি যেতিয়া অহা যোৱা কৰা দেখিলো, তেতিয়া আমাৰ চিন্তা হ'ল যে ৰুমৰ পৰা আমি ওলাম কেনেকে। কাৰণ ৰুমৰ পৰা যদি ওলাও আৰু যদি দুটা ল'ৰা তাৰ লগত আশে পাশে ৰৈ আছে সেইটোতো নাজানো। গতিকে আমি ৰুমতে সোমালো। মানে আমি 3টা বজাত শুইছিলো। প্ৰায় 2.5 ঘণ্টা 2 ঘণ্টা 10 মিনিট মান আমি শুইছিলো। তাৰ পাছতে সাৰ পাই পেলাই এই কাণ্ড। আৰু তেতিয়া প্ৰথম মনলৈ কথাটো আহিছে যে ইয়াত থাকিব নোৱাৰি। বেগ চেগ পেক কৰিছো। বেগ চেগ পেক কৰি যেতিয়া সেক্ৰেটাৰী আহিলে, তেতিয়া আমি ৰাস কমিটিৰ সেক্ৰেটাৰী তেখেত যেতিয়া আহিলে, তেখেতক তেতিয়া আমি দৰ্জাখন খুলি দিলো। তেখেতে সুধিলে, মই গোটেই কাহিনীটো তেখেতক কলো। কোৱাৰ পিছত মই কলো, দাদা আমি ইয়াতে থাকিব নোৱাৰো, আমি গুচি যাওঁ। আগদিনা আহিছো নাৰায়ণপুৰৰ পৰা। আমি যেতিয়া কাম কৰো আমাৰো কষ্ট হয়। আমিও বহুতে হয়তো ওপৰতে কৈ দিয়ে যে পইচা ঘটিবলৈ গৈছিলি, অমুক কৰিবলৈ গৈছিলি, তমুক কৰিবলৈ। এইটো মোৰ কাম, এইটো মোৰ প্ৰফেশ্যন। মোৰ কাৰণেও সহজ নহয়। মোৰ অকমানি ছোৱালীজনী ঘৰত থৈ বহুত মিলাব লগা হয়। যোৰহাটৰ মা দেউতাহঁত আছিল সি ৰিধিৰ লগত থাকিবৰ কাৰণে, দেউতাক ডিউটিত আছিল। আমি কেনেকে মিলাই প্ৰত্যেকেই গোটেই পৰিয়ালটোৱে মিলাই কৰি থাকো সেইটো অকল আমি জানো। আমাক দূৰৰ পৰা দেখাখিনিয়ে নাজানে। মাক এগৰাকী যেনেকে চাকৰিলৈ যায় তেনেকে মই কাম কৰিবলৈ যাওঁ। মই কলো যে দাদা ইয়াত থাকিব নোৱাৰি, আমি গুচি যাম। আমি তললে বেগ চেগ লৈ যেতিয়া নামি আহিলো, নামি আহি পেলাই হোটেলৰ ৰিচেপশ্যনত এজন ল'ৰা আছে আৰু গাড়ী ধুই আছে এজন চিকিউৰিটিয়ে। যেতিয়া আমি ঘটনাত মই ল'ৰাজনক কলো যে ভাইটি তোমালোকৰ ইয়াত কিয় এনেকুৱা, কোনো ছেফটি নাই, কিবা নাই, আমি দুজনী ছোৱালী শুই আছো, কোনোবাই আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে। ল'ৰাজনৰ উত্তৰটো বিৰাট কেজুৱেল আছিলে যে মানে নাই, নেপালী পাৰ্টিটোৱে খুলিবলৈ চেষ্টা কৰিছিলে চাগে। মই কলো যে কোন নেপালী পাৰ্টি? আগদিনা ৰাতি মই দেখিছিলো প্ৰায় যথেষ্ট সংখ্যক মানুহ এখন বাছত আহিছিল। তেওঁলোকো সেই হোটেলখনতে আছিল। তেওঁ কলে যে কালি যে বাছত আহিছিল মানুহখিনি, তাৰে মানুহখিনি ৰাতিপুৱা 5টা বজাত ওলাই গৈছেতো, সিহঁতি মানে চাগে কোনোবাই ভুলতে নিজৰ দুৱাৰ বুলি আপোনালোকৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰিছিলে। মোৰ তেতিয়া প্ৰশ্নটো হ'ল যে যদি নিজৰ দুৱাৰ বুলি আমাৰ দুৱাৰখন খুলিবলৈ চেষ্টা কৰিছে, লাহে লাহে লকটো ভাঙিবলৈ কিয় চেষ্টা কৰিব আৰু মুখত কিয় কাপোৰ বান্ধি আহিব? তেতিয়াও ল'ৰাজন বিৰাট কেজুৱেল। মানে চিকিউৰিটিজনে মোক কৈছে নাই এইটো আমাৰ ইয়াত হ'বই নোৱাৰে, কাৰণ আমাৰ ইয়াত আজি আমি ইমান বছৰৰ পৰা আছো, মই বাহিৰত গাড়ী ধুই আছো, বাহিৰৰ কোনো মানুহ সোমোৱা নাই। এতিয়া চিকিউৰিটিজনে যেতিয়া নিজে, আৰু চিকিউৰিটিজন নহয়, কাৰণ আই হলেৰে মই যেতিয়া দেখিছো চিকিউৰিটিজন ওখ মানুহজন, তেওঁৰ চুলি অলপ কম আছে। কিন্তু মই যিটো ল'ৰা দেখিছো সেই ল'ৰাটোৰ চুলি তুলি আছে আৰু সি পুৰা মুখখন বান্ধি আছে। মই চিকিউৰিটিজনক কলো যে দাদা আপুনি নহয়, আপুনিতো হ'বই নোৱাৰে, কাৰণ আপোনাৰ লগত যিটো বডি ষ্ট্ৰাকচাৰ সেই বডি ষ্ট্ৰাকচাৰটো নিমিলে। তেতিয়া চিকিউৰিটিজনে কৈছে যে ভণ্টি বাহিৰৰ পৰা কিন্তু কোনো যোৱা নাই, কাৰণ মই ইয়াতেই গাড়ী ধুই আছো, বাহিৰৰ পৰা কোনোবা যোৱা হলে মই দেখিলোহেঁতেন। মই তেতিয়া কৈছো যে যদি বাহিৰৰ পৰা যোৱা নাই তেনেহলে ভিতৰৰে মানুহ হ'ব লাগিব। তেতিয়া মই বিচাৰিলো চিচিটিভি ফুটেজ। আমি 2nd ফ্ল'ৰত আছিলো। 2nd ফ্ল'ৰৰ যেতিয়া আমি চিচিটিভি ফুটেজ বিচাৰিলো, তেতিয়া আমাক কলে যে সেই ফ্ল'ৰটোত চিচিটিভি নাই। এখন হোটেলত তেওঁলোকে অতিথি ৰাখে আৰু সেই অতিথিৰ যিটো ছেফটি, সেই ছেফটিৰ কাৰণে প্ৰথম কথাটো হৈছে চিচিটিভি কেমেৰা, যিটো বস্তু তেওঁলোকে ইনষ্টল কৰাই নাই। মানে তেওঁলোকৰ, মই নাজানো যে কি কি মানে সুবিধা থাকিলে এখন হোটেল তেনেকে চলাব পাৰে বা প্ৰশাসনে কি ধৰণৰ অনুমতি দিলেহে এখন হোটেলত মানে অতিথি ৰাখিব পাৰে। কিন্তু মই ভাবো চিচিটিভিটো ফাৰ্ষ্ট এণ্ড ফৰমষ্ট কথা হয়, কাৰণ যদিহে চিচিটিভিটো নাথাকে, আজি যদি সেইদিনা কিবা কাৰণত মোৰ বন্ধুগৰাকী বান্ধৱীগৰাকী সেই সময়ত সাৰ নাপালেহেঁতেন, তাই যদি সাৰ নাপালেহেঁতেন তেনেহলে আমিও শুই থাকিলো ন। যথেষ্ট ভাগৰত আছিলো আমি। আৰু লকটো যদি লাহে লাহে খুলিব পাৰিলেহেঁতেন তেনেহলে আহি আমাৰ মুখত স্প্ৰে কৰি আমাক বেহুচ কৰি দিয়াটো একো ডাঙৰ কথা নাছিলে। তাৰ পাছত হয়তো হৰফেৰে আখৰেৰে মই হয়তো সেইদিনা মৰি যাবলৈও আছিলো, হয়তো মই ঘৰ আৰু ঘূৰি আহি নাপাবলৈও আছিলো। কিন্তু ভগৱান আছিলে, ভাগ্য ভাল আছিলে, ৰাসৰ অনুষ্ঠান কৰি আছো, ভগৱানৰ অনুষ্ঠান কৰি আছো, তেনেকুৱা অৱস্থাত ভগৱানে চকু মেলি চালে, আমি সাৰ পালো।